জয় কুন্দি মামা, জয় কুন্দি মামা, জয় কুন্দি মামা। আজি এই অনুষ্ঠানত মঞ্চত মোৰ সৈতে উপস্থিত থকা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বৰ্তমান শোণিতপুৰ লোকসভা সমষ্টিৰ অতি জনপ্ৰিয় সাংসদ পৰম শ্ৰদ্ধেয় ৰঞ্জিত দত্ত ডাঙৰীয়া, বিহপুৰীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক, ৰাইজৰ অতি আপোন শ্ৰদ্ধেয় ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বৰ্তমান বোকাখানা সমষ্টিৰ মাননীয় বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী ডাঙৰীয়া, দেউৰী অট'নমাছ কাউন্সিলৰ অধ্যক্ষা শ্ৰদ্ধেয়া অমৃতপ্ৰভা দেউৰী ডাঙৰীয়ানী, এই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ঠেঙাল কছাৰী সাহিত্য পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য কেশৰাম বৰা ডাঙৰীয়া, এই সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় দেৱানন্দ হাজৰিকা ডাঙৰীয়া, ৰাজ্যিক খাদী উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ হৰেণ দেউৰী ডাঙৰীয়া, দেউৰী অট'নমাছ কাউন্সিলৰ উপ মুখ্য সদস্য ভাস্কৰ দেউৰী ডাঙৰীয়া, আজি অনুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতি আৰু আজি সভাৰ সভাপতি মালিক চন্দ্ৰ দেউৰী ডাঙৰীয়া, সম্পাদক ডিপ্ল'মেণ্ট দেউৰী ডাঙৰীয়া, লগতে অভিভাৱক সমিতিৰ পৰম শ্ৰদ্ধাৰ চিনোৱা দেউৰী বৰপূজাৰী, কাৰ্যকৰী সভাপতি ফিজু কুমাৰ দেউৰী, সম্পাদক সুশীল দেউৰী, নৱনিৰ্মিত বৰদেউৰী কুন্দিকু দেওহাল গৃহৰ পৰম শ্ৰদ্ধাৰ সদস্যসকল আৰু সমবেত ৰাইজ আৰু সাংবাদিক বন্ধুসকল, আজি এই অনুষ্ঠানত উপস্থিত থকা সকলোৰে বাবে দেউৰী জনজাতি সম্প্ৰদায়ৰ মাতৃভাষা অতি মৰমৰ আৰু অতি প্ৰিয়। আমি সকলোৱে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাতৃভাষা শিকাৰ প্ৰয়াস কৰাৰ উচিত। মই দেউৰী ভাষাত দুটিমান শব্দ আওৰাব বিচাৰিছোঁ, যদি ভুল ত্ৰুটি হয় ক্ষমা কৰিব। মুগনানে আগুজনী,
Igobusa Sangna Dusnina Kundigiar Usor Agujuni. Hasene? ঠিকে আছে না না? এনেই হৈছে বুলি নকব আকৌ ভাল লাগে। ভুল হলে শুধৰাই দিব। তেতিয়া হলে বিশুদ্ধ হৈ থাকিব নহয়। ময়ো সঠিকভাৱে শিকিবলৈ সক্ষম হম। যাই কি নহওক আজি ইয়াত উপস্থিত থকা মোৰ পিতৃতুল্য দেউতাসকল মাতৃতুল্য আইসকল আৰু এই পবিত্ৰ কুন্দিমামা দেওশালৰ পৰম শ্ৰদ্ধাৰ পূজাৰীসকল সকলোকে মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু যুৱক যুৱতীসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি আজি সকলোৱে এটি আধ্যাত্মিক কাৰ্যসূচীত জড়িত হৈছোঁ। অসমৰ প্ৰাচীন জনজাতীয় সম্প্ৰদায়ৰ ভিতৰত দেউৰীসকল অন্যতম। আজি আপোনালোকে 400 বছৰ এই কুন্দিমামাৰ শক্তিশালী যিটো আধ্যাত্মিক ইতিহাস পুনৰ স্মৰণ কৰিবৰ বাবে সমবেত হৈছে ভক্তিভাৱেৰে। আমি এই কথা সকলোৱে গভীৰভাৱে উপলব্ধি কৰিব লাগিব। অতীতক বাদ দি বৰ্তমানো হ'ব নোৱাৰে, ভৱিষ্যতো হ'ব নোৱাৰে। গতিকে অতীততে আমাৰ উপৰি পুৰুষসকলে কেনেধৰণে শৃংখলাবদ্ধভাৱে সমাজ পাতি মিলা প্ৰীতিৰে জীৱন নিৰ্বাহ কৰিছিল, এই শৃংখলাবদ্ধতাৰ অনুভূতিবিলাক ক'ৰ পৰা আহিছিল, ইয়াৰ উৎপত্তি স্থলবিলাক আমি অধ্যয়ন কৰিব লাগিব, গৱেষণা কৰিব লাগিব। তেতিয়াহে আমি উমান পাবলৈ সক্ষম হ'ম। আজি মোৰ ভাল লাগিছে 400 বছৰ পুৰণি কিমান শক্তিশালী ইতিহাস। এই কথাবিলাক এতিয়া উঠি অহা প্ৰজন্মই যাতে আওকাণ নকৰে, মোৰ প্ৰথম অনুৰোধ এইটো। আৰু আজি ৰাইজৰ পইচাৰে এই গৃহটি নিৰ্মাণ হৈছে আৰু আপোনালোকে সকলোৱে আন্তৰিকতাৰে ইয়াক নিৰ্মাণ সঠিকভাৱে কৰাৰ বাবে আত্মনিয়োগ কৰিছে। তাৰ বাবে আপোনালোক ধন্যবাদৰ পাত্ৰ। এতিয়া প্ৰশ্ন হ'ল, বৰ্তমান সময়ত আপোনালোকে দেখিছে যে বিশ্বৰ বুকুত পৰ্যটন উদ্যোগটো পৃথিৱীৰ আটাইতকৈ আকৰ্ষণীয় উদ্যোগ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। অৰ্থাৎ সাংস্কৃতিক পৰ্যটন হওক, আধ্যাত্মিক পৰ্যটন হওক, কৃষ্টি সংস্কৃতিৰ পৰ্যটন হওক বা প্ৰাকৃতিক পৰ্যটন হওক, বিভিন্ন দিশবিলাকক লৈ এতিয়া পৃথিৱীৰ মানৱ সমাজে আজি এই উদ্যোগটো বিশেষভাৱে অগ্ৰাধিকাৰ দিছে। ইয়াৰ এটা মহৎ উদ্দেশ্য আছে। এইকাৰণে উদ্দেশ্য আছে, মানুহে যেতিয়ালৈকে নেদেখে নিজ চকুৰে, যেতিয়ালৈকে জানিবলৈ চেষ্টা নকৰে, তেতিয়ালৈকে মানুহে সেই বিষয়টোৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে অৱগত হ'ব নোৱাৰে। গতিকে সেইবাবে মানুহে মানুহক জানিব লগা হ'লে, মানুহে পৃথিৱীখন আৱিষ্কাৰ কৰিব লগা হ'লে নিশ্চিতভাৱে কৃষ্টি সংস্কৃতি, আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধ, ভাষা, লোকবিশ্বাস আৰু আমাৰ সমাজ ব্যৱস্থা সকলোবিলাক বিতংভাৱে জনাৰ আগ্ৰহ প্ৰকাশ কৰিব লাগিব। গতিকে তেতিয়াহে আমি আমাৰ সমাজখনক সুন্দৰভাৱে সজাই তুলিব পাৰোঁ আৰু অতীতৰ মহৎ কাৰ্যবিলাক আমাৰ মহান মনীষীসকলে বহু কষ্ট আৰু সাধনাৰ অন্তত যিবিলাক অমৰ সৃষ্টি ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰদান কৰি গৈছে, তাক আমি সংৰক্ষণ কৰিব পাৰিম। আৰু এইটো এটা জ্বলন্ত উদাহৰণ কুন্দিমামা নহয়। কোটি কোটি প্ৰণাম জনাইছোঁ। সকলোৱে মংগল হওক,
আমি এই মহাস্থানলৈ কিয় আহোঁ? আমি জীৱনত কেতিয়াবা বিপদত যেতিয়া পৰোঁ, ব্যক্তিগতভাৱে বহু সমস্যা, যিবিলাক সমস্যা মানুহক অৱগত কৰিব নোৱাৰোঁ, ৰাজহুৱা কৰিব নোৱাৰোঁ, ভিতৰৰ মনৰ ভিতৰতে খুলি খুলি খাই থাকে, অশান্তিত ভুগি থাকে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি সকলোৱে ইষ্ট দেৱতাৰ শ্ৰীচৰণত মূৰ দিওঁ। গতিকে একোটা আধ্যাত্মিক স্থানে এজন মানুহক কেনেধৰণে শান্তি প্ৰদান কৰিব পাৰে, মানসিক শান্তি আৰু আত্মবিশ্বাস জগাই তুলিব পাৰে, আকৌ জীৱনটো সুন্দৰভাৱে সজাই তোলাৰ বাবে উদগনি দিব পাৰে, কিমান মহাশক্তি বিৰাজমান এই আধ্যাত্মিক অনুষ্ঠানবিলাকত। গতিকে এই কথাবিলাক আমি অধ্যয়ন কৰিব লাগিব, উপলব্ধি কৰিব লাগিব। আৰু মই আপোনালোকক এটাই অনুৰোধ জনাওঁ, এতিয়া লখিমপুৰ নহয়, অসমৰ ভিতৰতে কুন্দি মামাৰ বিষয়ে যাতে ৰাইজৰ জনাৰ আগ্ৰহ বৃদ্ধি হয়, তাৰ বাবে আপোনালোকে কিন্তু এই সুন্দৰ চৌহদটো এনেধৰণে ৰাখিব লাগিব যাতে মানুহে লখিমপুৰলৈ আহিলে সকলোৱে ভাবে যে এবাৰ কুন্দি মামাক দৰ্শন কৰি আহোঁ। এতিয়া পৃথিৱীত দেখিছে নহয়, আজি বালাজী মন্দিৰে হওক বা যিকোনো, আজি কাশী বিশ্বনাথ হওক, কেদাৰনাথ হওক, বদ্ৰীনাথ হওক, হৰিদ্বাৰ হওক, পৃথিৱীৰ ভাৰতবৰ্ষত প্ৰতিষ্ঠিত যিবিলাক আমাৰ আধ্যাত্মিক স্থান আছে, কোটি কোটি মানুহে প্ৰতি বছৰে দৰ্শন কৰে। আৰু এতিয়া 140 বছৰৰ পাছত ত্ৰিবেণী সংগম, গংগা যমুনা সৰস্বতী মহামিলনৰ মহাস্থান, সেই পবিত্ৰ অমৃত জলেৰে মানুহে নিজৰ পৰিষ্কাৰ কৰাৰ সেল্ফ পিউৰিফিকেশ্যন বুলি কয়, আত্মশুদ্ধিৰ বাবে স্নান কৰিছে ভক্তিভাৱেৰে। এতিয়ালৈকে 43 কোটি মানুহে স্নান কৰিছে। অৰ্থাৎ লোকবিশ্বাস, বিভিন্ন জীৱনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে মানুহৰ যিটো বিশ্বাস, এই বিশ্বাসটো ইয়াত স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাইছে। গতিকে আপোনালোকেও মোৰ এইখিনি কথা কোৱাৰ মোৰ উদ্দেশ্য এইটোৱে যে আমি অঞ্জিত দত্ত ডাঙৰীয়া হওক বা অমীয় ভূঞা হওক বা ভৈৰৱ দেৱ ডাঙৰীয়া, ইয়াত সকলো সন্মানিত যিসকল ইয়াত বিশিষ্ট ব্যক্তি উপস্থিত আছে, সকলোৱে আমি বিচাৰোঁ যে এই অনুষ্ঠানটো তেনেধৰণে গঢ় লৈ উঠে আৰু ইয়াক আগুৱাই নিয়াৰ বাবে অত্যন্ত নিষ্ঠা সহকাৰে কোনোবাই নিৰন্তৰভাৱে লাগি থাকিব লাগিব সাধনা হিচাপে। এদিন কেৱল দেখুৱাবলৈ মানুহ গোট খালে নহ'ব। মই ইয়ালৈ আহিলোঁ, গুচি গ'লোঁ, ইয়াৰ পাছত যদি অহা বছৰ মই শুনো বাপৰে বাপ কুন্দি মামাৰ ওচৰলৈ এতিয়া মানুহৰ ফুট বৈছে, হয়নে? অৰ্থাৎ ইয়াৰ যিটো পবিত্ৰতা, ইয়াৰ যিটো আধ্যাত্মিক শক্তি, ইয়াৰ যিটো শৃংখলাবদ্ধতা, ইয়াৰ যিটো বিশুদ্ধ বাতাবৰণ, ইয়াক সুন্দৰভাৱে সজাই তোলাৰ দায়িত্ব আগবঢ়াই দিছে। গতিকে মই ভাবোঁ এইখিনি কাম আপোনালোকে কৰিব পাৰিব, কাৰণ যিখিনি ৰাজহ ভঁৰালৰ ধন আপোনালোকে লাভ কৰিছে সেইটো সৰ্বানন্দ সোণোৱালৰ পকেটৰ পইচা নহয়। এতিয়া আপোনালোকে বহুত প্ৰশংসা কৰি কৰি কথাবিলাক কৈছে, মই ভাবিছোঁ ক'ত মোৰ নিজৰ পইচা এইবিলাক, ৰাজহ ভঁৰালৰ ধন এইবিলাক আপোনাৰে পইচা। আপোনালোকে কৰ দিছে, ৰাজহ ভঁৰালত ধন জমা হৈছে, তাৰে পইচা যেনিবা এটা অংশ আপোনালোকলৈ শ্ৰদ্ধা সহকাৰে আগবঢ়াইছে। গতিকে সেইকাৰণে এই পইচাটো ৰাইজৰ পইচা, প্ৰতিটো পইচা যাতে সদব্যৱহাৰ হয় তাৰ বাবে আমি যদি নিষ্ঠাৰে কাম কৰোঁ, ইষ্ট দেৱতা সন্তুষ্ট হয়। সেইখিনি হৈছে মানৱ সেৱা। জীৱ জগতৰ প্ৰতি আমি দায়িত্ব সহকাৰে কাম কৰিব লাগিব। কেৱল মানৱ সমাজৰ কথা চিন্তা কৰিলে নহ'ব। আমি এই গছ লতা পাত, খাল বিল, জান জুৰি, পোক পৰুৱা, জীৱ জন্তু, সকলো জীৱৰ প্ৰতি আমি দায়িত্বশীল হ'ব লাগিব। তেতিয়াহে এই জলবায়ু বিশুদ্ধ হৈ থাকিব, যাক আমি ইকলজিকেল বেলেন্স বুলি কওঁ।
মানুহে আজিৰ তাৰিখত বিশ্বৰ বুকুত মানুহ বিপদত পৰিছে বিশ্বৰ গোলকীয় তাপমান বৃদ্ধি হৈছে কাৰ বাবে কাৰণ আমি ইউৰোপে হওক আমেৰিকাই হওক এছিয়াই হওক বিভিন্ন মহাদেশত বসবাস কৰা জনগণে প্ৰকৃতি বহুত ধ্বংস কৰিলে যাৰ ফলত তাপমান বৃদ্ধি হৈছে তাপমান বৃদ্ধি হোৱাৰ লগে লগে অদ্ভুত আচৰণ আমি এতিয়া বিভিন্ন ঠাইত যেনে ধৰণে ব্যক্তিক্ৰম ধৰ্মী প্ৰকৃতিৰ আচৰণ সেইবিলাক দেখি বিশ্ব এতিয়া আৰ পাইছে বিশ্বৰ প্ৰায় 800 কোটি জনতাই ঐক্যবদ্ধ হৈ বিভিন্ন বিশ্ব মঞ্চত আলোচনা কৰিছে জলবায়ু পৰিৱৰ্তন হৈছে জলবায়ু বিশুদ্ধ কৰি ৰখাৰ বাবে কাম কৰিব লাগিব পুনৰ আমি বনাঞ্চল নিৰ্মাণ কৰিব লাগিব আমাৰ জলাশয়বিলাক পৰিষ্কাৰ কৰি ৰাখিব লাগিব এনে ধৰণে প্ৰাণী হিচাপে প্ৰকৃতিৰ প্ৰতি দায়িত্ব সহকাৰে দায়বদ্ধতাৰে নিষ্ঠাৰে আমি প্ৰত্যেকেই কাম কৰিব লাগিব তেতিয়াহে জলবায়ু বিশুদ্ধ হৈ থাকিব আৰু প্ৰাণী জগত নিশ্চিন্ত মনে জীৱন নিৰ্বাহ কৰিব গতিকে সেইবাবে আমাৰ আধ্যাত্মিক গুৰুসকলে প্ৰত্যেকগৰাকী গুৰুৱে আৰু মহান মনীষীসকলে আমাক প্ৰকৃতি প্ৰেমী হিচাপে জীৱন নিৰ্বাহ কৰাৰ মহৎ পৰামৰ্শ প্ৰদান কৰি গৈছে গুৰুজনাইতো তেখেতৰ অমৰ বাণী যোগেদি বাৰম্বাৰ কৈ গৈছে তৎসত্ত্বেও যদি আমি এই কথাবিলাক আমি হৃদয়ংগম নকৰোঁ বিপদত প্ৰাণী জগত পৰে এই প্ৰশ্নবিলাকে এতিয়া পৃথিৱীয়ে ইয়াক এতিয়া উমান পাইছে আৰু এই কথাবিলাক এতিয়া অনুধাৱন কৰিবলৈ চেষ্টা কৰিছে গতিকে মোৰ এটা আহ্বান থাকিব আৰু বৰ্তমান সময়ত আমাৰ ৰাষ্ট্ৰখন গোটেই ভাৰতবৰ্ষখনক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুযোগ্য নেতৃত্বত বলিষ্ঠ নেতৃত্বত আজি যেনেধৰণে যোৱা 10 বছৰ উন্নয়নবিলাক কাম কাজ হৈছে যাৰ ফলত আজি ভাৰতবৰ্ষ শক্তিশালী হ'ল বিশ্ব মঞ্চত এতিয়া আপোনালোকে নিজেই দেখিছে যে কেনেধৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমাদৰ বুটিবলৈ সক্ষম হৈছে এটা সময় আছিল কংগ্ৰেছৰ কাৰ্যকালত ইউপিএ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীবিলাকে বিদেশলৈ যেতিয়া বিশ্ব মঞ্চত বিভিন্ন সভা সমিতিত উপস্থিত থাকে তেতিয়া গুৰুত্বই নাথাকে কিমান আমাৰ সকলোৰে বেদনা সৃষ্টি হয় কিন্তু আজি তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্ব মঞ্চত ভাষণ দিয়াৰ লগে লগে বিশ্বৰ আগশাৰী ৰাষ্ট্ৰৰ নেতৃস্থানীয় ব্যক্তিসকলে যেনেধৰণে তেখেতক প্ৰশংসা কৰে আৰু বিভিন্ন ৰাষ্ট্ৰৰ আটাইতকৈ আগশাৰী বিশ্ববিদ্যালয়বিলাকে তেখেতে লোৱা নীতি পৰিকল্পনা আঁচনিৰ সন্দৰ্ভত যেতিয়া গৱেষণাৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰে তেতিয়া প্ৰতিজন ভাৰতীয় গৌৰৱ উপলব্ধি কৰে প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত হয় গতিকে সেইকাৰণে এই উন্নয়নৰ বিকাশ যাত্ৰা আমি সকলোৱে অংশগ্ৰহণ কৰিব লাগিব অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে দেউৰী সম্প্ৰদায়ে উঠি অহা প্ৰজন্মেও এই বিকাশ যাত্ৰাত অত্যন্ত উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব ইয়াৰ বাবে নিজকে তেনেধৰণে নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰি তুলিব লাগিব শিক্ষা সঠিকভাৱে গ্ৰহণ কৰি জ্ঞানী এগৰাকী ব্যক্তি হিচাপে নিজৰ যোগ্যতাটো বিশ্বৰ বুকুত সমাজৰ বুকুত প্ৰদৰ্শন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব লাগিব কাৰণ আজি যুগটো হৈছে প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ পৃথিৱীত আমাৰ উঠি অহা প্ৰজন্মই যদি নিজৰ জনগোষ্ঠীটোক অন্যান্য জনগোষ্ঠীৰ মাজত সুন্দৰভাৱে সজাই তুলিব বিচাৰে নিশ্চিতভাৱে পৰিশ্ৰমৰ কোনো বিকল্পই নাই পৰিশ্ৰমৰ কোনো বিকল্পই নাই কাৰণ পৰিশ্ৰমৰ অবিহনে জীৱনত পৰিৱৰ্তন সম্ভৱেই নহয় গতিকে সেইকাৰণে কঠোৰ পৰিশ্ৰম কৰ্ম সংস্কৃতিৰ যোগেদি অধ্যয়নৰ হওক বা অন্যান্য কৰ্মক্ষেত্ৰত নিষ্ঠাৰে আত্মনিয়োগ কৰি নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰিব লাগিব যাতে বিশ্বৰ মানৱ সমাজত ইয়াৰ প্ৰাসংগিকতা গ্ৰহণযোগ্যতা বৃদ্ধি হয়
তেনেদৰে যুঁজিব লাগিব। এই যুঁজটো ঈৰ্ষা, ঘৃণা, কপট, অহংকাৰৰ যুঁজ নহয়। এই যুঁজ হ'ল মানৱ সমাজক শক্তিশালী ৰূপ দিয়া, ভাৰত ৰাষ্ট্ৰক বিশ্বৰ মুখত আগুৱাই নিয়া, অসম ৰাজ্যক ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে ইয়াক গঢ়ি তোলা। গতিকে বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অসমক ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ যি সংকল্প লৈছে, এই সংকল্পত হাত উজান প্ৰতিগৰাকী অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা ব্যক্তিয়ে দিবই লাগিব, সহযোগিতা আগবঢ়াবই লাগিব। তেতিয়াহে আমি এই প্ৰতিযোগিতাত জয়ী হওঁ। কাৰণ আজি আধ্যাত্মিকভাৱে আমাৰ মনৰ মলিনতা নাইকিয়া কৰি মন পৰিষ্কাৰ কৰিলোঁ। মন পৰিষ্কাৰ কৰি চিন্তা পৰিষ্কাৰ, কাম পৰিষ্কাৰ, ব্যক্তিত্ব পৰিষ্কাৰ, সমাজ পৰিষ্কাৰ, দেশ পৰিষ্কাৰ, আৰু এনেধৰণে মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে এখন সমাজত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ যিটো লক্ষ্য, প্ৰতিজন নাগৰিকে এই কথাটো মৰ্মে উপলব্ধি কৰিব লাগিব। ৰাম ৰাজ্য কেৱল ৰজাই প্ৰতিষ্ঠা কৰিব এনে নহয়, প্ৰজা আৰু ৰজাৰ মাজত যিটো আন্তৰিক সম্বন্ধ, যিটো পৰস্পৰ দায়িত্বশীলতাৰ যিটো পৰিচয়, সেইটো পৰিচয় দিয়াৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে পিছ পৰি থাকিলে নহ'ব। গতিকে সেইকাৰণে মই আজি এই শুভক্ষণত আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। মোৰ খুব ভাল লাগিল, আপোনালোকে আশীৰ্বাদ দিলে, মই তাৰ কাৰণে কোটি কোটি প্ৰণাম। আপোনালোকে সদায় সুন্দৰ হৈ থাকক। আৰু দেউৰী সম্প্ৰদায়টো, জনজাতি সম্প্ৰদায়টো অত্যন্ত শৃংখলাবদ্ধ, ধীৰ স্থিৰ। মইতো বহুত দিনতে কৈ থাকোঁ, লগ পালে আপোনালোকৰ বহুত গুণ আছে। এই গুণবিলাক আপোনালোকে ইয়াক কৰ্মপথাৰত মূল্যাংকন কৰিব লাগিব। ভগৱানে বহুত গুণ দিছোঁ দেউৰী সম্প্ৰদায়। আপোনালোক হঠাৎ উগ্ৰ নহয়, ধীৰ স্থিৰ, নাই হয়নে নহয়? নহয় নেকি? গতিকে বহুতখিনি মানৱীয় গুণ আছে আপোনালোকৰ ব্যক্তিত্বত। গতিকে এইখন সমাজে বৃহত্তৰ অসমীয়া সমাজখনক ভাৰতবৰ্ষৰ বহুত শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে। আপোনালোকৰ পৰিশ্ৰম, গতিকে আপোনালোকৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি যিখিনি আপোনালোকৰ দায়বদ্ধতা, এই সকলোবিলাক গুণেৰে আপোনালোকে আগন্তুক দিনত এই সমাজখনক অধিক শক্তিশালী কৰি তুলিব লাগিব। আৰু এটাই কথা মনত ৰাখিব লাগিব, আমি এই পৃথিৱীত বেছি দিনৰ আলহী নহয়, কিন্তু যিমান দিনে থাকোঁ সমাজৰ বাবে ভাল কাম কৰি যাব লাগিব। কোনো ইয়াত স্থায়ী নহয়। No one is permanent here. Everyone will have to go today or tomorrow. But যি সময় আমি পাইছোঁ, সেই সময়ছোৱা আমি সৎব্যৱহাৰ কৰিব লাগিব। কাৰণ কাহিনীৰ পৰা এটি কথা আছে, মানুহ জন্ম লাভ কৰে, মানুহ মৃত্যুৰ মুখত পৰে, কিন্তু ভাল কাম যুগে যুগে অমৰ। ভাল কাম যুগে যুগে অমৰ। আৰু সেইকাৰণে মহান মনীষীসকলৰ ভাল কামবিলাক আমি স্মৃতিচাৰণ কৰোঁ, অতীতক নাযাবা পাহৰি। গতিকে সেই অতীতৰ মহান মনীষীসকলৰ যি উল্লেখযোগ্য অৱদান, সেই অৱদানবিলাকক লৈ বৰ্তমান চামটোৱে ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰে। গতিকে সেইকাৰণে মই প্ৰতিগৰাকী উঠি অহা ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ, আপোনালোকে কঠোৰ পৰিশ্ৰম কৰক। শিক্ষা, সংস্কৃতি, ক্ৰীড়া, কৃষি, উদ্যোগ, আপুনি সকলো ক্ষেত্ৰতে, প্ৰযুক্তি, সকলো ক্ষেত্ৰতে আমি পাৰদৰ্শিতা দেখুৱাব লাগিব। আৰু পাৰদৰ্শিতা দেখুৱাবৰ বাবে ভগৱানে আমাক বহুতখিনি শক্তি দিছে। কেৱল এই শক্তিটোক সৎব্যৱহাৰ কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি ইয়াৰ জিলিঙনি, ইয়াৰ যিটো গ্লেজ, এই গ্লেজটো আপোনালোকে প্ৰকাশ কৰিব লাগিব। অৰ্থাৎ মই ভাবোঁ যে একবিংশ শতিকা এই প্ৰতিযোগিতাৰ পৃথিৱীত আপোনালোকে নিশ্চিতভাৱে নিজক তেনেধৰণে প্ৰস্তুত কৰিব লাগিব। আৰু প্ৰতিযোগিতাত অৱতীৰ্ণ নোহোৱাকৈ আপুনি উল্লেখযোগ্য স্থান পাবই নোৱাৰে। গতিকে সেইকাৰণে মনটো তেনেধৰণে তৈয়াৰ কৰিব লাগিব। আৰু কৰ্ম সংস্কৃতিক বাদ দি কোনো ব্যক্তি, কোনো পৰিয়াল, কোনো সমাজ উন্নতিৰ জখলাত বগাব নোৱাৰে। আৰু কোনোবাই যদি
চমু পথেৰে গৈ অহৎ উপায় অৱলম্বন কৰি বস্তুবাদী দৃষ্টিভংগীৰে যদি উন্নতি লাভ কৰে সেই উন্নতি ক্ষণস্থায়ী হয়, চিৰস্থায়ী নহয়, কাৰণ তাত সমাজত তাৰ প্ৰাসংগিকতা বেছিদিন নাথাকে। গতিকে সেইকাৰণে এই পৃথিৱীত আহিছোঁ আমি সকলোৱে পৰিশ্ৰম কৰিবৰ বাবে। ৱৰ্ক ইজ ৱৰ্কশ্বিপ, ডিউটি ইজ গড, কৰ্মই সাধনা, কৰ্তব্যই ভগৱান। গতিকে এই কথাবিলাক সাধাৰণ কথা নহয়, এইবিলাক কথা তাহানিৰ পৰাই আমাৰ মহান মনীষীসকলে আমাক বাৰ কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত অধিক চেতনা প্ৰদান কৰাৰ বাবে এই গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰি গৈছে। গতিকে আজি শুভক্ষণত পুনৰবাৰ মই সমবেত সমূহ ৰাইজক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰঞ্জিত দত্ত ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতে এই মোৰং ঘৰটোৰ বাবে ৰাইজে কোৱাৰ লগে লগে 10 লাখ টকা তেখেতে আজি তেখেতৰ সাংসদৰ পুঁজিৰ পৰা মোকলাই দিয়াৰ কথা ক'লে। দত্ত ডাঙৰীয়া ধন্যবাদটো লৈ লওক, মই ধন্যবাদটো নিশ্চয় আপোনাৰ। আৰু এই গোটেই কামখিনিত আন্তৰিকতাৰে আপোনালোকৰ সহযোগিতা আগবঢ়াই আছে, সহযোগিতা আগবঢ়াই যাব, যিটোৰ কাৰণে তেওঁ দায়বদ্ধ প্ৰতিজ্ঞাবদ্ধ ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়া আপোনালোকৰ মৰমৰ বিষয়। ফটো শেষত পুনৰবাৰ আপোনালোকে যিখিনি ইয়াত মৰম চেনেহ দিলে, আশীৰ্বাদ দিলে, তাৰ বাবে মই আপোনালোকক মোৰ পিনৰ পৰা দিবলগীয়া একো নাই, কেৱল মই আপোনালোকক শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়।